নমস্কাৰ, মই ভাস্কৰ জ্যোতিবাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। সমষ্টিৰ খবৰত আমি আলোচনা কৰিব বিচাৰিছোঁ ভবানীপুৰ সৰভোগ সমষ্টিৰ কথা। ভবানীপুৰ সৰভোগ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নতুনকৈ গঠন হ'ল। পূৰ্বৰ ভবানীপুৰ সমষ্টিৰ একাংশক লৈ পূৰ্বৰ সৰভোগ সমষ্টিৰ একাংশক লৈ নতুনকৈ গঠন হ'ল ভবানীপুৰ সৰভোগ সমষ্টি। ভবানীপুৰ সৰভোগ সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট যথেষ্ট আকৰ্ষণীয়। ভবানীপুৰ সৰভোগ সমষ্টিৰ ৰাজনীতি বিশেষ বৈশিষ্ট্যপূৰ্ণ। ভবানীপুৰ সৰভোগ সমষ্টিত ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতি, বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতি, বাওঁপন্থী ৰাজনীতি, ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাজনীতি, অৰ্থাৎ বিজেপিৰ হিন্দুত্ববাদী ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতি, বাওঁপন্থী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাজনীতি, মূলতঃ দুটা সুমেৰু কুমেৰু দিশৰ ৰাজনীতি হ'ব ভবানীপুৰ সৰভোগত। ভবানীপুৰ সৰভোগৰ নিৰ্বাচনী ৰাজনীতি বিজেপি ৰাজনীতি, বাওঁপন্থী ৰাজনীতি হোৱাৰ কাৰণে ৰাজ্যৰ সমষ্টিসমূহৰ ভিতৰত অন্যতম এক আকৰ্ষণীয় সমষ্টি হৈ পৰিছে ভবানীপুৰ সৰভোগ সমষ্টি। এতিয়া আমি ভবানীপুৰ আৰু সৰভোগ সমষ্টি আমি পূৰ্বে উল্লেখ কৰাৰ দৰে যে পূৰ্বৰ ভবানীপুৰৰ এটা বৃহৎ অঞ্চল আহিল, পূৰ্বৰ সৰভোগৰ এটা বৃহৎ অঞ্চল সংযোগ থাকি গৈ নতুনকৈ গঠন হ'ল ভবানীপুৰ সৰভোগ সমষ্টি। সমষ্টি পুনৰ নিৰ্ধাৰণত কেনেদৰে গঠন হ'ল ভবানীপুৰ সৰভোগ সমষ্টি? 3খন পৌৰসভা আৰু 20খন গাঁও পঞ্চায়তেৰে ভবানীপুৰ সৰভোগ সমষ্টি গঠিত। পৌৰসভা কেইখন হৈছে হাউলি পৌৰসভা, বৰপেটা ৰোড পৌৰসভা, সৰভোগ পৌৰসভা। হাউলি, বৰপেটা ৰোড, সৰভোগ পৌৰসভা 3খন নগৰ আছে সমষ্টিটোত। এই 3খন নগৰ আছে নামনি অসমৰ অতি গুৰুত্বপূৰ্ণ 3খন নগৰ এই এটা সমষ্টিত আছে। সেই দিশৰ পৰা নগৰীয়া অঞ্চলৰ ৰাজনীতিও ভবানীপুৰ সৰভোগ সমষ্টিত হ'ব বিশেষ তাৎপৰ্যপূৰ্ণ। ভবানীপুৰ সৰভোগ সমষ্টিত গোবৰ্ধনা উন্নয়ন খণ্ডৰ অন্তৰ্গত 6খন গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। গোবৰ্ধনা উন্নয়ন খণ্ডৰ এই 6খন গাঁও পঞ্চায়তৰ ৰাজনীতি আন অঞ্চলতকৈ পৃথক। গোবৰ্ধনা অঞ্চলৰ ৰাজনীতিৰ এই দিশটো ইয়াত স্পষ্ট হৈ পৰে যে এই অঞ্চলৰ 6খন গাঁও পঞ্চায়তৰ ৰাজনীতিত 6খনৰ ভিতৰতে একৰৈক্ষিক নহয়, প্ৰতিখন পঞ্চায়তে স্থানীয় কাৰকে ক্ৰিয়া কৰে। অৰ্থাৎ গোবৰ্ধনা উন্নয়ন খণ্ডৰ অন্তৰ্গত 6খন গাঁও পঞ্চায়তৰ ৰাজনীতিয়ে ভবানীপুৰ সৰভোগ সমষ্টিৰ ৰাজনীতিত এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। ভবানীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত 7খন গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। ভবানীপুৰ উন্নয়ন খণ্ডৰ 7খন গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হ'ল ইয়াত নতুন ভবানীপুৰ সৰভোগ সমষ্টিত। এই উন্নয়ন খণ্ডৰ পৰা অহা পঞ্চায়তসমূহো কিন্তু ৰাজনীতিও বিশেষ বৈশিষ্ট্যপূৰ্ণ। চকচকা উন্নয়ন খণ্ডৰ অন্তৰ্গত 7খন গাঁও পঞ্চায়ত আহিল ভবানীপুৰ সৰভোগ সমষ্টিলৈ। অৰ্থাৎ এই 7খন গাঁও পঞ্চায়তৰ ৰাজনীতিও পূৰ্বৰ 6 আৰু 7খনতকৈ কিছু পৃথক। অৰ্থাৎ ভবানীপুৰ সৰভোগ সমষ্টিৰ ৰাজনীতি ভৌগোলিক দিশৰ পৰা তাৎপৰ্যপূৰ্ণ। প্ৰতিটো ভৌগোলিক অঞ্চলতে স্থানীয় ৰাজনীতিয়ে ক্ৰিয়া কৰে। সেইদৰে ভবানীপুৰ সৰভোগ সমষ্টিটো স্থানীয় ৰাজনীতিয়ে ক্ৰিয়া কৰিব। মুঠৰ ওপৰত এই 20খন পঞ্চায়তৰ ৰাজনীতি একৰৈক্ষিকটো নহয়, বহু ক্ষেত্ৰত বৈচিত্ৰ্যময় হয়। আৰু ভবানীপুৰ সৰভোগ সমষ্টিৰ মতাদৰ্শগত ৰাজনীতিৰ দিশটো আমি ক'ম, যিটো কাৰণত ভবানীপুৰ সৰভোগ সমষ্টিৰ গ্ৰামাঞ্চলৰ ৰাজনীতি পাৰ্শ্বৱৰ্তী আনকেইটা সমষ্টিতকৈ পৃথক হয়। সমষ্টিটোৰ মুঠ ভোটাৰ 2,18,385 গৰাকী। পুৰুষ ভোটাৰ 1,11,623 গৰাকী। মহিলা ভোটাৰ 1,06,750 গৰাকী। তৃতীয় লিংগ 12 গৰাকী। ধৰ্মীয় সংখ্যালঘু ভোটাৰ 73,000। বাঙালী ভোটাৰ 35,000। সমষ্টিটোৰ জনগাঁথনিগত দিশৰ পৰা দেখা যায় যে এই ক্ষেত্ৰত এটা কথা উল্লেখ কৰা ভাল হ'ব যে পূৰ্বৰ সৰভোগ সমষ্টি
ধৰ্মীয় সংখ্যালঘু ভোটাৰ বৃহৎ সংখ্যক আছিলে ভবানীপুৰ সমষ্টিটো আছিলে অৱশ্যে কিন্তু ভবানীপুৰ সমষ্টি পূৰ্বতেও ধৰ্মীয় সংখ্যালঘু প্ৰধান সমষ্টি নাছিলে হিন্দু প্ৰধান সমষ্টিহে আছিলে ভবানীপুৰটো সৰভোগ সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰ থকা অঞ্চল কৰ্তন হৈ আঁতৰি যোৱাৰ ফলত ভবানীপুৰ সৰভোগ সমষ্টিত পূৰ্বতকৈ ধৰ্মীয় সংখ্যালঘু ভোটাৰ হ্ৰাস পালে ধৰ্মীয় সংখ্যালঘু ভোটাৰ হ্ৰাস পোৱাটো ভবানীপুৰ সৰভোগ সমষ্টিৰ বাবে তাৎপৰ্যপূৰ্ণ ভবানীপুৰ সৰভোগ সমষ্টিৰ নিৰ্বাচনী সমীকৰণত ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ ভূমিকা গুৰুত্বপূৰ্ণ হয় এই কাৰণেই যে পূৰ্বে সৰভোগত ধৰ্মীয় সংখ্যালঘুৱে নিৰ্ণায়ক ভূমিকা পালন কৰিছিলে যি কাৰণত 21 নিৰ্বাচনৰ দৃশ্যপট সলনি হৈছিলে কিন্তু এবাৰ 21তকৈ পৃথক হ'ব ভবানীপুৰ সৰভোগ সমষ্টিৰ নিৰ্বাচন ভবানীপুৰ সৰভোগ সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপটৰ আৰু কিছু ব্যাখ্যা আছে তাৰ পূৰ্বে আমি আলোচনা কৰি ল'ব বিচাৰিছোঁ সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস পূৰ্বে 2021ত ৰঞ্জিত কুমাৰ দাসে পাটাচাৰকুছিৰ পৰা নিৰ্বাচিত হৈছিলে এইবাৰ তেওঁ ভবানীপুৰ সৰভোগলৈ গ'ল 2011 আৰু 2016ত ৰঞ্জিত দাসে পূৰ্বৰ সৰভোগ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিলে কিন্তু যোৱাবাৰ সৰভোগ সমষ্টিত কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা হোৱাৰ ফলত নিৰ্বাচনী সমীকৰণ বিজেপিৰ প্ৰতিকূলে যোৱাৰ নিশ্চিত সম্ভাৱনাৰ বাবে ৰঞ্জিত কুমাৰ দাসে পাটাচাৰকুছি সমষ্টিলৈ আহিলে আৰু পাটাচাৰকুছি সমষ্টিৰ পৰা নিৰ্বাচিত হ'ল এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত জনগাঁথনিগত দিশৰ পৰা ভবানীপুৰ সৰভোগ সমষ্টিৰ বিজেপিৰ অনুকূল সমষ্টি হ'ল আৰু ৰঞ্জিত দাস পুনৰ ভবানীপুৰ সৰভোগ সমষ্টিলৈ গ'ল ভবানীপুৰ সৰভোগ সমষ্টিলৈ ৰঞ্জিত দাস গ'ল ভবানীপুৰ সৰভোগ সমষ্টিৰ জনগাঁথনিগত দিশেই নহয় ভবানীপুৰ সৰভোগ সমষ্টিত সাংগঠনিকভাৱেও বিজেপি ভাল আৰু ৰঞ্জিত দাসৰ যেহেতু পুৰণা সৰভোগ সমষ্টিৰ বৃহৎ অংশ ভবানীপুৰ সৰভোগত আছে স্বাভাৱিকতে ৰঞ্জিত দাসৰ বাবে এইটো এটা ঘৰুৱা সমষ্টি পাটাচাৰকুছিতকৈ ভবানীপুৰ সৰভোগ সমষ্টি তেওঁৰ বাবে ঘৰুৱা সমষ্টি ৰঞ্জিত দাসে সৰভোগতে তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলে তাৰ পৰা দুবাৰ বিজয়ী হৈছিলে আনকি 2011 চনৰ য'ত যেতিয়া বিজেপিৰ মাত্ৰ 5 গৰাকী বিধায়ক নিৰ্বাচিত হৈছিলে তেওঁ সৰভোগৰ পৰা বিজেপি বিধায়ক নিৰ্বাচিত হোৱাটো মন কৰিবলগীয়া আছিলে এতিয়া সেই ৰঞ্জিত দাসে পুনৰ ভবানীপুৰ সৰভোগৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিৰ প্ৰাৰ্থী ৰূপে কংগ্ৰেছে সমষ্টিটো এৰি দিছে CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ হৈছে বৰ্তমান বিলুপ্তি ঘটা সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে যোৱা 21 নিৰ্বাচনত সৰভোগ সমষ্টিৰ পৰা বিজয়ী হৈ আহিছিলে মনোৰঞ্জন তালুকদাৰ ৰাজ্যৰ এজন আগশাৰীৰ বাওঁপন্থী নেতা পূৰ্বৰ সৰভোগ সমষ্টি যেহেতু CPIMৰ শক্তিশালী গণভিত্তি আছিলে হেমেন দাস 4বাৰ বিধায়ক নিৰ্বাচিত হৈছিলে উদ্ধৱ বৰ্মন এবাৰ বিধায়ক নিৰ্বাচিত হৈছিলে মনোৰঞ্জন তালুকদাৰ পূৰ্বৰ সৰভোগ সমষ্টিৰ পৰা 21 নিৰ্বাচিত হৈ আহিছিলে এইবাৰ সমষ্টিটো CPIMক এৰি দিছে কংগ্ৰেছে আৰু ভবানীপুৰ সৰভোগ যদিও সৰভোগৰ এটা অংশই থাকি গ'ল ভবানীপুৰতো CPIMৰ প্ৰভাৱ আছে মনোৰঞ্জন তালুকদাৰৰ বাবেও এইটো এটা নিজা সমষ্টি তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টিৰ লগত এটা অঞ্চল সংযোগ হ'ল মাত্ৰ মনোৰঞ্জন তালুকদাৰ CPIMৰ বাবে এই সমষ্টিটো এটা ভাল সমষ্টি অৰ্থাৎ মনোৰঞ্জন তালুকদাৰ CPIMৰ প্ৰাৰ্থী ৰঞ্জিত দাস বিজেপিৰ প্ৰাৰ্থী তাৰ ৰাজনীতিত এই যি দুটা দিশ আমি উল্লেখ কৰি আহিছিলোঁ বিজেপি বাওঁপন্থী ৰাজনীতি এইবাৰ বাওঁপন্থী ৰাজনীতি বিজেপিৰ সোঁপন্থী ৰাজনীতিৰ মাজত হ'ব প্ৰতিদ্বন্দ্বিতা ভবানীপুৰ সৰভোগত ভবানীপুৰ সৰভোগৰ নিৰ্বাচনী ইছ্যুত প্ৰসংগত এইটো আহি পৰে যে যেহেতু দুটা সমষ্টিৰ অঞ্চল আহি নতুন সমষ্টি ভবানীপুৰ সৰভোগ হ'ল সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে আছিলে মনোৰঞ্জন তালুকদাৰ বিৰোধী বিধায়ক আছিলে তেওঁৰ দিনত কিমান নিৰ্বাচন উন্নয়ন হ'ল আৰু বিজেপি চৰকাৰে বিৰোধীৰ সমষ্টিত কিমান উন্নয়ন কৰিলে সেইটো এটা কাৰক হিচাপে দেখিবলৈ পোৱা গৈছে আৰু ভবানীপুৰ সমষ্টি যেহেতু ভবানীপুৰত আছিলে ভবানীপুৰৰ অঞ্চল আহিলে তাত বিজেপি বিধায়ক আছিলে ফণীধৰ তালুকদাৰ সেই অঞ্চলসমূহতো
কেনেকুৱা উন্নয়ন হ'ল মুঠৰ ওপৰত বিজেপি চৰকাৰৰ দিনত কিমান উন্নয়ন পালে আৰু তেওঁলোকৰ বিধায়ক বিৰোধীৰ মনোৰঞ্জন তালুকদাৰ আছিলে কিমান হ'ল আশা কৰা ধৰণে উন্নয়ন নাই হোৱা বুলি আমি প্ৰায়ে শুনি থাকোঁ সেইকাৰণে এইবাৰ ভবানীপুৰ সৰভোগৰ উন্নয়ন হ'ব অন্যতম প্ৰধান নিৰ্বাচনী ইছ্যু কেৱল উন্নয়নে নহয় ভবানীপুৰ সৰভোগতো হিতাধিকাৰীৰ প্ৰসংগই প্ৰভাৱ পেলাব হিতাধিকাৰীয়ে ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে বিজেপিৰ আশাই হিতাধিকাৰীৰ ভোট তেওঁলোকে লাভ কৰিব কিন্তু একাংশ হিতাধিকাৰীৰ ভোট মনোৰঞ্জন তালুকদাৰে লাভ কৰাৰ সম্ভাৱনা আছে কাৰণ হিতাধিকাৰীৰ আঁচনি বিতৰণত স্থানীয় বিধায়ক হিচাপে তেওঁ নিৰপেক্ষতাৰে কামবোৰ আগবঢ়াই নিছিলে সেই দিশৰ পৰা হিতাধিকাৰীৰ একাংশ ভোট বাওঁপন্থী দললৈ গ'লেও যোৱাৰ সম্ভাৱনাও আছে তাৰ লগতে যিহেতু আমি কৈছিলোঁ যে মতাদৰ্শগত ৰাজনীতি চলে ভবানীপুৰ সৰভোগত বাওঁপন্থী মতাদৰ্শৰ প্ৰতি গভীৰ আস্থা সমান্তৰালভাৱে বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতি মতাদৰ্শৰ ৰাজনীতিয়ে আলোড়িত কৰি ৰাখে ভবানীপুৰ সৰভোগৰ ভোটাৰৰ মাজত ই অতি ভাল গণতন্ত্ৰৰ বাবে সুস্থ দিশ বাওঁ মতাদৰ্শৰ ভোটাৰ হিন্দুত্ববাদী মতাদৰ্শৰ ভোটাৰৰ মাজত নিৰ্বাচনী সমীকৰণ আগবাঢ়ি যায় সেই দিশৰ পৰা কিন্তু ভবানীপুৰ সৰভোগ সমষ্টিৰ ৰাজনীতি আজিৰ দিনত ক'বলৈ গ'লে এক মতাদৰ্শগত ভিত্তিক ৰাজনীতি যি আন বহু সমষ্টিত দেখিবলৈ পোৱা নাযায় আমি ধাৰণা কৰিছোঁ এইবাৰ ৰঞ্জিত দাস বনাম মনোৰঞ্জন তালুকদাৰ নিৰ্বাচন হ'ব দুই মতাদৰ্শগত ৰাজনীতিৰ যুঁজ দুটা মতাদৰ্শগত ৰাজনীতিৰ যুঁজে নিৰ্ণয় কৰিব কোনজন প্ৰাৰ্থীক তেওঁলোকে বিধায়ক হিচাপে নিৰ্বাচিত কৰে এটা বিজেপি নে CPIM আজিৰ দিনত সুবিধাজনক অৱস্থানত আছে যে আমি বিজেপিৰ কথাটো কৈছোঁ যে বিজেপিৰ মূল কথাটো হৈছে জনগাঁথনি সলনি হ'ল আৰু নামনি অসমত বিজেপিয়ে যেহেতু বংগমূলীয় ধৰ্মীয় সংখ্যালঘুৰ আগ্ৰাসনৰ প্ৰসংগটো সজোৰে উত্থাপন কৰিছে ইয়াৰ ফলত এই অঞ্চলসমূহত বিজেপিয়ে তেওঁলোকৰ ভোট লাভ কৰিব বুলি আশা কৰিছে হিন্দু ভোটাৰৰ ভোট ব্যাপক হাৰত লাভ কৰিব বুলি বিজেপি আশাবাদী তাৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাম কাজ এই সকলো দিশৰ পৰা তেওঁলোক আশাবাদী হৈ আছে যে এইবাৰ সমষ্টিটো তেওঁলোকে জয়লাভ কৰাৰ সম্ভাৱনা আছে ৰঞ্জিত দাসৰ ব্যক্তিগত সম্পৰ্ক আছে যেহেতু পূৰ্বে তেওঁ সৰভোগৰ বিধায়ক আছিলে প্ৰাৰ্থীৰ ৰঞ্জিত দাসৰ ব্যক্তিগত সম্পৰ্ক সুদীৰ্ঘদিন সেই অঞ্চলত তেওঁ কৰা ৰাজনীতিয়ে তেওঁৰ এক গণভিত্তিও গঢ়ি তুলিছে সেই দিশৰ পৰা বিজেপিয়ে ভাবি আছে তেওঁলোক সুবিধাজনক অৱস্থানত আছে বিৰোধী প্ৰাৰ্থী CPIMৰ মেও ভাবি আছে যে যেহেতু CPIMৰ গণভিত্তি আছে মনোৰঞ্জন তালুকদাৰৰ আদৰ্শ ভিত্তিক ৰাজনীতিৰ প্ৰতি সমষ্টিবাসীয়ে সঁহাৰি দিব লগতে কংগ্ৰেছৰ সংগঠন আছে কংগ্ৰেছৰ বিজেপি বিৰোধী ভোটে সহায় কৰিব এই দিশৰ পৰা বিৰোধী আশাবাদী হৈ আছে মুঠৰ ওপৰত ৰঞ্জিত দাস আৰু মনোৰঞ্জন তালুকদাৰৰ এই নিৰ্বাচন হ'ব আকৰ্ষণীয় নিৰ্বাচন দুইজন প্ৰাৰ্থীয়ে আশাবাদী হৈ আছে সমষ্টিটোৰ নিৰ্বাচনী সমীকৰণ কোন দিশে চাই লক্ষণীয় হ'ব কিন্তু বিজেপি শক্তিশালী অৱস্থানত থাকি যুঁজ আৰম্ভ কৰিছে মনোৰঞ্জন তালুকদাৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী হিচাপে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে মুঠৰ ওপৰত আজিৰ দিনটোত ভবানীপুৰ সৰভোগ সমষ্টিত আকৰ্ষণীয় নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা হোৱা নিশ্চিত হৈ পৰিছে